মৰিগাঁও জিলাৰ জাগিৰোডৰ শিলভঙাত দখলীকৃত চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে মৰিগাঁও জিলা প্ৰশাসনে সোমবাৰে অভিযান চলায়। দখল কৰি থকা লোকসকলৰ অধিকাংশই অত্যন্ত শান্তিপূৰ্ণভাৱে প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিজৰ সামগ্ৰী লৈ অঞ্চলটো খালী কৰা পৰিলক্ষিত হয়। প্ৰশাসনে উচ্ছেদৰ বাবে কোনো ধৰণৰ বাহিনী বা শক্তি প্ৰয়োগ কৰা নাই। এই অভিযানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস পুৱাৰে পৰা নিজে উপস্থিত থাকি ৰাইজৰ সৈতে মত বিনিময় কৰি কয় যে জাগিৰোড শিলভঙা অঞ্চলত ভাৰতীয় ৰেলৱে ভূমি দখল কৰি থকা লোকসকলে খালী কৰি দিব লাগে। আনহাতে পৰীক্ষা চলি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সকলো ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। ইফালে অভিভাৱকসকলৰ আহ্বান যে পৰীক্ষা চলি থকালৈকে উচ্ছেদ বন্ধ ৰাখক। পৰৱৰ্তী সময়ত তেওঁলোক নিজেই খালী কৰি দিব ৰেলৱে ভূমি। আমি 12 তাৰিখে নোটিছ দিয়া হৈছিল আৰু এটা হৈছে এইখিনি ৰেলৱেৰ মাটি, এইখিনিত ফৰেষ্টৰ মাটি আৰু আমি কোনো ফোৰ্স, কোনো জেচিবি বা কোনো তেনেকুৱা পুলিচৰ ফোৰ্স ইউজ কৰিব আমি বিচৰা নাই। ইতিমধ্যে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ, তেওঁলোকে কথাখিনি বুজি পাইছে আৰু তেওঁলোকে খালি কৈছে যে পৰীক্ষা তেওঁলোকৰ চলি আছে। কোনোবা এটুকুৰা জাগাত অকমান যিসকল ধৰি লওক এতিয়া প্ৰায় 10,000 মান ইয়াত মানুহ, 8,000 পৰা 10,000 মানুহ আছে বুলি কৈছে। তাৰে প্ৰায় 80% মানুহে নিজে এতিয়া আপোনালোকে দেখিছে যে নিজাববীয়াকৈ তেওঁলোকে খুলি লৈছে আৰু চৰকাৰৰ তৰফৰ পৰা আমি জেচিবি লৈ ফোৰ্স ইউজ কৰি কাৰোবাৰ ঘৰ দুৱাৰ ভাঙি দিবলৈ আমি ভাল নাপাওঁ। খালি এটা যিহেতুকে চৰকাৰী মাটি এটুকুৰাত বা বিশেষকৈ ৰেলৱেৰ মাটি টুকুৰাত আজি বসবাস হৈছিলে, যিখিনি মানুহৰ একেবাৰে নাই তেওঁলোকে অনুৰোধ কৰিছে পৰীক্ষাৰ সময়লৈকে আমি কোনোবা এটুকুৰা জেগাত নিশ্চয়, সেইটো এটা তাত মানৱীয়তাৰ এটা কথা আছে, সেইখিনি জেগাত আমি তেওঁলোকক থাকিবলৈ পৰীক্ষাখিনি দিবলৈ আমি দিম। আৰু মহিলাসকল আপোনালোকে দেখিছে বা সকলোৰে লগত আমাৰ কথা হৈছে, তেওঁলোকে মান্তি হৈছে আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে এইখিনি খালী কৰি গুচি যাব। ইতিমধ্যে চাওক প্ৰায় 60% মানুহ গুচিয়ে গৈছে, হয়নে নহয়? সেইটো কথা এতিয়া সুকলমে বস্তুখিনি আমাৰ এই কাৰ্যসূচী হৈ যাওক। মই সকলোকে এই অনুৰোধ জনাব বিচাৰিম যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আৰু প্ৰশাসনৰ তৰফৰ পৰা আমি মই আকৌ এবাৰ কৈছোঁ যে আমি কোনো পুলিচ ফোৰ্স হওক বা আমি জেচিবি লৈ কাৰোবাৰ ঘৰ ভাঙি দিয়া সেই তেনেকুৱা ধৰণৰ একো কাম আমি কৰিব নিবিচাৰোঁ। আমি তেওঁলোকক মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।